বিবাহ মানুহৰ জীৱনৰ এটা এৰাব নোৱাৰা প্ৰক্ৰিয়া। বহু সময়ত দেখা যায় যে বিবাহৰ পিছত মানুহৰ চাৰিওফালৰ পৰা জয় জয় ময় অৱস্থা হয় আৰু কেতিয়াবা অশান্তিৰ সৃষ্টি হ'ব নোৱাৰি জীৱনৰ চৰম সিদ্ধান্ত ল'বলৈ বাধ্য হয়। যৌতিক বিজ্ঞান মতে দৰা কইনাৰ ৰাশি চক্ৰৰ মিল অমলকে ধৰি তেনে বহুবোৰ অনুষংগিক কাৰণৰ বাবে দৰা কইনাৰ মাজত অধিক ভালপোৱা তথা সুশান্তি বিৰাজ কৰে আৰু কেতিয়াবা সংসাৰ অশান্তিয়ে আৱৰি ধৰে। এই ক্ষেত্ৰত বিশেষকৈ দৰা কইনাৰ বিবাহৰ জৰাৰ ওপৰত বহুবোৰ কথা নিৰ্ভৰ কৰে। ভাল জৰা হ'লে যেনেকৈ শুভকাৰক তেনেকৈ অশুভ জৰাই মানুহক সংসাৰ সাগৰত নাগৰো নাকতি কৰি তোলে। আহকচোন আমি বিবাহ জৰা সম্পৰ্কে এতিয়া আলোচনা কৰি চাওঁ, কোনবোৰ জৰা ভাল বা কোনবোৰ জৰা বেয়া। এই ভিডিঅ'টোত এই সমগ্ৰ কথাখিনি অতি সহজভাৱে বুজাই দিয়াৰ চেষ্টা কৰা হৈছে। আশা কৰোঁ আপোনালোকে নিশ্চয় ভালদৰে বুজি পাব। জৰা সম্পৰ্কে জানিব লাগিলে আমি ৰাশিৰ কথা জানিব লাগিব আৰু সেই ৰাশিটো আমি নামৰ প্ৰথম আখৰটোৰে নিৰ্ধাৰণ কৰিব লাগিব। নামৰ প্ৰথম আখৰ অ, আ, ল হ'লে মেঘ ৰাশি বুলি ধৰা হয়। উ, ব, ই আৰু অ হ'লে বৃষ ৰাশি বুলি ধৰা হয়। ঠিক তেনেদৰে নামৰ প্ৰথম আখৰ ক আৰু দ্বিতীয় চ হ'লে মিথুন ৰাশিৰ ব্যক্তি বুলি ধৰা হয়। মধ্যনদ আৰু হ হ'লে কৰ্কট ৰাশি বুলি ধৰা হয়। আনহাতে ম আৰু মধ্যনতৰ নামৰ প্ৰথম আখৰ হ'লে সেই ব্যক্তিক সিংহ ৰাশিৰ ব্যক্তি বুলি কোৱা হয়। প মধ্যনথ মধ্যনখ হ'লে কন্যা ৰাশিৰ ব্যক্তি বুলি কোৱা হয়। ৰ দন্ত্যত হ'লে তুলা ৰাশি বুলি ধৰা হয়। ঠিক তেনেকৈ নামৰ প্ৰথম আখৰটো যদি ন আৰু ২৯ জ হয় তেনেহ'লে সেই নামৰ ব্যক্তিক বৃশ্চিক ৰাশিৰ ব্যক্তি বুলি গণ্য কৰা হয়। আনহাতে দন্ত্যধ্ব ভ, ফ আৰু মধ্যনধ নামৰ প্ৰথম আখৰ হ'লে সেই ব্যক্তিক ধনুৰাশিৰ ব্যক্তি। খ আৰু বৰ্গাজ্য নামৰ প্ৰথম আখৰ হ'লে সেই ব্যক্তিক মকৰ ৰাশিৰ ব্যক্তি হিচাপে ধৰা হয়। গ তালব্য দান্ত্যহৰ নামৰ প্ৰথম আখৰ হ'লে সেই ব্যক্তি কুম্ভ ৰাশিৰ ব্যক্তি। দ আৰু প্ৰথম চ হ'লে মীন ৰাশিৰ ব্যক্তি বুলি ৰাশি চক্ৰমতে গণনা কৰা হয়। কোন ৰাশিৰ লগত কোন ৰাশিৰ বিবাহ হ'লে শুভকাৰক হ'ব এই সম্পৰ্কে আমি কিছু আলোচনা কৰোঁ আহক। মেঘ ৰাশিৰ লগত ৰাজজোৰা হয় মেঘ, মিথুন, মকৰ, কুম্ভ ৰাশিৰ। উত্তম জোৰা ধনু আৰু মীন ৰাশিৰ। বৃষ ৰাশিৰ ব্যক্তিৰ লগত ৰাজজোৰা হয় বৃষ, কৰ্কট, সিংহ, বৃশ্চিক আৰু কুম্ভ ৰাশিৰ। আনহাতে এই ৰাশিৰ ব্যক্তিৰ লগত উত্তম জোৰা হয় মীন আৰু মকৰ ৰাশিৰ ব্যক্তিৰহে। তেনেদৰে মিথুন ৰাশিৰ ব্যক্তিৰ লগত ৰাজজোৰা হয় মিথুন, সিংহ, মীন আৰু মেঘ ৰাশিৰ লোকৰ। আৰু এই ৰাশিৰ লোকৰ লগত উত্তম জোৰা হিচাপে গণনা কৰা হয় বৃষ আৰু কুম্ভ ৰাশিৰ ব্যক্তি। কৰ্কট ৰাশিৰ ব্যক্তিৰ লগত ৰাজজোৰা কৰ্কট, কন্যা, তুলা, মকৰ আৰু মেঘ ৰাশি। উত্তম জোৰা বৃষ আৰু মীন ৰাশি। সিংহ ৰাশিৰ লগত ৰাজজোৰা সিংহ, তুলা, বৃশ্চিক, বৃষ আৰু মিথুন ৰাশি। উত্তম জোৰা মেঘ, কৰ্কট আৰু মীন ৰাশি। কন্যা ৰাশিৰ ব্যক্তিৰ লগত ৰাজজোৰা হয় কন্যা, বৃশ্চিক, ধনু, মীন আৰু মিথুন ৰাশিৰ। উত্তম জোৰা বৃষ আৰু কৰ্কট ৰাশি। তুলা ৰাশিৰ লগত ৰাজজোৰা হয় তুলা, ধনু, মকৰ, কৰ্কট আৰু সিংহ ৰাশিৰ। উত্তম জোৰা হিচাপে গণ্য কৰা হয় মিথুন ৰাশিক। বৃশ্চিক ৰাশিৰ লগত ৰাজজোৰা হয় সিংহ, কন্যা, বৃশ্চিক, মকৰ আৰু কুম্ভ ৰাশি। উত্তম জোৰা হিচাপে ধৰা হয় কৰ্কট ৰাশি। ধনু ৰাশিৰ লগত ৰাজজোৰা হয় কৰ্কট, তুলা, ধনু, কুম্ভ আৰু মীন ৰাশি আৰু উত্তম জোৰা হিচাপে সিংহ ৰাশি। মকৰ ৰাশিৰ লগত ৰাজজোৰা হয় মেঘ, কৰ্কট, তুলা, বৃশ্চিক, মকৰ আৰু মীন ৰাশি। উত্তম জোৰা কৰ্কট ৰাশি। ঠিক তেনেদৰে
কুম্ভ ৰাশিৰ লগত মেঘ, বৃষ, বৃশ্চিক, ধনু আৰু কুম্ভ ৰাশিৰ ব্যক্তিৰ মিলনক ৰাজজৰা বুলি কোৱা হয়। আনহাতে মকৰ ৰাশিৰ লগত ই উত্তম জৰা হিচাপে বিবেচিত হয়। মীন ৰাশিৰ লগত ৰাজজৰা হয় বৃষ, মিথুন, কৰ্কট, ধনু, মকৰ আৰু মীন ৰাশিৰ। আনহাতে এই ৰাশিৰ লগত উত্তম জৰা হয় কুম্ভ ৰাশিৰ। ইয়াৰ বাহিৰেও বিবাহ বিচাৰত ভালকৈ লক্ষ্য কৰিবলগীয়া কেইটামান বিষয় হ'ল ৰাজজৰা। দৰা কইনাৰ একে ৰাশি বা সমসপ্তম, চতুৰ্থ দশম বা তৃতীয় একাদশ হ'লে ৰাজজতক হয়। ৰাজজতকত বিবাহ শুভকাৰক হয়। মিত্ৰ দ্বাদশ জৰা। ধনু, বৃশ্চিক, কুম্ভ, মকৰ, মেঘ, মীন, সিংহ, কৰ্কট, মিথুন, বৃষ, তুলা, কন্যা জৰাক শুভকাৰক জৰা হিচাপে জ্যোতিষশাস্ত্ৰত গণনা কৰা হয়। বিষম সপ্তম। দৰা কইনাৰ মেঘ আৰু তুলা, মিথুন আৰু ধনু, সিংহ আৰু কুম্ভ পৰস্পৰ ৰাশি হ'লে বিষম সপ্তম জৰা হয়। এই জৰা অতিকৈ অশুভ। অৰি দ্বিদাশ জৰা। মকৰ, ধনু, কুম্ভ, মীন, মেঘ, বৃষ, মিথুন, কৰ্কট, সিংহ, কন্যা, তুলা, বৃশ্চিক দৰা কইনাৰ ৰাশি হ'লে উক্ত জৰাৰ বিবাহত ধনহানি হয়। অৰিশ্বৰষ্টক জৰা। কইনাৰ অষ্টমত দৰাৰ ৰাশি আৰু দৰাৰ ষষ্ঠত কন্যাৰ ৰাশি হ'লে, যেনে মকৰ, সিংহ, কন্যা, মেঘ, মীন, তুলা, কৰ্কট, কুম্ভ, বৃষ, ধনু, বৃশ্চিক, মিথুন হ'লে অৰিশ্বৰষ্টক জৰা হয়। এই জৰা দেৱতাৰো পৰিত্যাজ্য জৰা বুলি কোৱা হয়। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ জনালোঁ। ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব। পৰৱৰ্তী পৰ্যায়ত এই সম্পৰ্কীয় কেনে ভিডিঅ' দিলে উপকৃত হ'ব অনুগ্ৰহ কৰি জনাব।